সকলোকে নমস্কাৰ জ্ঞাপন কৰিছো মই ঋতুৰাজ তোমালোকে চাইছা ঋতুৰাজ সায়েন্স আৰু ম্যাথছ নামৰ চেনেলটো আজি কি আজি ডে 5 এটা ভালকৈ লিখি দিছো দে ডে 5 ওকে ডে 5 পঞ্চম দিন আজি গতি সকলো ছাত্ৰ ছাত্ৰীক কৈছো মই যে আগতে কৈছো ডে 4 তো কৈছো ডে 3 তো কৈছিলো যে তোমালোকে কিন্তু এই ডে 3 ডে 4 ডে 5 ডে 6 এইবোৰত কিন্তু বাদ দি নিদিবা ফিল্টাৰ হৈ নাযাবা মাজতে তেনেহলে ফিল্টাৰ হৈ গলে কিন্তু ৰৈ যাবা কাৰণ নিজকে তাৰ মানে কিবা এটা কামত সাকসেস হ'ব লাগে ৰেগুলাৰিটি দৈনিকতা কিমানবাৰ বুজাইছো তোমালোকক যে ৰেগুলাৰ হ'বই লাগিব ৰেগুলাৰ নহলে কাম নাই আজিকালি যে কম্পিটিশনৰ যুগ পৰিছে তোমালোকে গম পাবা লাহে লাহে যেতিয়া ডাঙৰ ডাঙৰ পৰীক্ষাবোৰত দিবা লাখ লাখ ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হ'ব পৰীক্ষাত মাত্ৰ হাজাৰজন সিলেক্ট হ'ব এনেকুৱা কম্পিটিশন পৰিছে গতিকে এই কম্পিটিশনৰ জগত যদি তুমি সাকসেস হ'ব বিচাৰিছা তোমালোকে এই অলপ অধ্যয়নৰে নহব বহু একদম আটি গুৰি মাৰি পঢ়িব লাগিব আৰু ক্লাস 10 ক্লাস 9 এইবোৰৰ পৰা পঢ়া ষ্টাৰ্ট কৰাটো ভাল মোৰ হিচাপত গতিকে তোমালোকে সেইভাবে ৰেগুলাৰিটি ডেইলি পঢ়িব লাগিব সকলো দিনত ভগৱান ঈশ্বৰে সৃষ্টিকৰ্তা আল্লাহ কি ঘণ্টাকে দিছে 24 ঘণ্টা সকলোকে সময় দিছে সেই 24 ঘণ্টা ইউজ কৰি কোনোবাজনে ষ্টেণ্ড কৰিব প্ৰথম ষ্টেণ্ড কৰিব কোনোবাজনে আকৌ ফেইলু কৰিব বা কোনোবা থাৰ্ড পাব কোনোবা সেকেন্ড পাব কোনোবা ফাৰ্স্ট পাব গতি 24 ঘণ্টাটো সকলোকে দিছে কিন্তু এজনে কৰিলে কি ষ্টেণ্ড এজনে কৰিলে অলপ বেয়া কৰিলে বুজি পাইছা কোড ডিফাৰেন্স আহি যাব মোৰ হিচাপত আৰু ৰেগুলাৰিটি মেইনটেইন আজি পঢ়িছো কালি পঢ়িছো পঢ়োই যদি পঢ়া বাদ দি দিও কি কামত আহিব ৰেগুলাৰ সদায় যিমান প্ৰবলেম নহওক কিয় সেইদিনা মই জয়মতীৰ উদাহৰণ দিয়া কোৱা নাছিলো তোমালোকক যিমান যি নহওক কিয় নিষ্ঠাবান যে কৰিম বুলি ভাবিছো কৰিমেই কম বুলি ভাবিছো কমেই হম বুলি ভাবিছো হমেই গতিকে এইখিনি আৰু গতিকে তোমালোকে এই ডে 5 ডে 6 এইবোৰত যাতে বাদ দি নিদিয়া সেইটো কথা মনত ৰাখিবা কিন্তু বাদ দি দিলে ওৰে কামত নাহিব বাদ দি দিলে আকৌ আগৰ দৰে নিজকে এতিয়া মাথাটো আমাৰ ব্ৰেইনটো বহুত ডেঞ্জাৰ বস্তু নিজকে জাস্টিফিকেশন দিয়ে নিজে নিজক কৈ থাকিব যে আজি নপঢ়ো তা কালি পঢ়িম বা কালি পৰা 10 ঘণ্টা কৈ পঢ়িম কালি পৰা 12 ঘণ্টা কৈ পঢ়িম এই সিনেমাখন চাই লৰা সিনেমাখন চোৱা হলে পঢ়িম এই ব্ৰেইনৰ কথা নুশুনিবা বুজি পাইছা যদি কৰিম বুলি ভাবিছিলা প্ৰথম দিনাই তেনেহলে যিমান যি প্ৰবলেম নহওক কিয় সকলো দলিয়াই মাৰি দি এক কৰি পঢ়া সময়খিনি পঢ়িবা ওকে এই সিৰিজটোৰ লিংক মই প্লেলিষ্টৰ কমেন্ট বক্সত দি দিছো প্লেলিষ্টৰ লিংকটো তাত তোমালোকে বাকি ভিডিঅ'বোৰ পাবা আৰু এই প্লেলিষ্টৰ এটা মটৰ আহিছিল এই সিৰিজটোৰ এটা মটৰ আহিছিল হেতু হৈছে গাৰ্লছ এডুকেশ্যন যে ছোৱালীসকল শিক্ষিত হ'ব লাগিব মই আজি এজন ছোৱালীৰ কথা ক'ব বিচাৰিছো বৰ্তমান সময়ত তোমালোকে ইউটিউবত তাইৰ কথা চাব পাৰিবা সৃষ্টি জেন দেশমুখ বহুতে চিনি পাই চাগে IAS বৰ্তমান SDM হৈ আছে কি ঠাইবা মধ্যপ্ৰদেশৰ কিবাখন ঠাইত ছোৱালী সকলে এতিয়া SDM বহুতে জানা এই তোমালোকে সিভিল SDO এইবোৰ নাম শুনিছা না নাই ডিস্ট্ৰিক্ট মেজিষ্ট্ৰেট জিলা অধিকাৰী এই জিলাখনৰ এটা সৰু ভাত ক'বলৈ জিলাখনৰ বছ বা জিলাখনত যিমান কাম কাজ কৰি হ'ব সেই সকলোবোৰ নিয়ন্ত্ৰণ কৰা সেইটো কয় কি SDO DC এইবোৰে বুজি পাইছে সেই SDOত পাইছে কোনে সৃষ্টি জেন দেশমুখে আৰু বহুত ছোৱালী পাইছে মই সৃষ্টিৰ কথা কৈছো কাৰণ সৃষ্টি ছোৱালীসকলৰ টপাৰ আছিল অল ইণ্ডিয়া ৰেংকিঙত ঠাই পাইছিল 10 লাখ 15 লাখ ল'ৰা ছোৱালী পৰীক্ষা দিয়ে তাৰে মাত্ৰ 1000 জন সিলেক্ট হয় IAS UPSC পৰীক্ষা আৰু তাৰে পঞ্চম স্থানত পাইছে ছোৱালী কি নাম সৃষ্টি জেন দেশমুখ তাই এতিয়া বৰ্তমান SDM হৈছে গতিকে ছোৱালীসকল কিমান আগবাঢ়ি গৈছে ন আজি জিলাখন নিয়ন্ত্ৰণ কৰিছে জিলাখনত যিমান কাম হ'ব সকলো কামতে তাই আগভাগ ল'ব পাৰিব নিয়ন্ত্ৰণ কৰিব পাৰিব ডাঙৰ ডাঙৰ সভা তাত মাতিব গামোচা পিন্ধিব দুটা মোটিভেশ্যনেল কথা ক'ব পাৰিব ইনস্পায়াৰ্ড কৰিব পাৰিব জেনেৰেশ্যনটোক গতিকে ছোৱালীসকলক কৈছো তোমালোকক যে তোমালোকে তোমালোকৰ লগৰীবোৰে কি হৈছে কিমান ওপৰলৈ যাই আছে গতিকে তোমালোকেও যাব লাগিব তেওঁলোকক ইনস্পিৰেশ্যন কৰি আগবাঢ়ি যোৱা নিশ্চয় সাকসেস হ'ব পাৰিবা ওকে কেৱল চেষ্টা কৰাচোন ডেডিকেটেড হোৱা ৰেগুলাৰিটি মেইনটেইন কৰা কিয় নোৱাৰিবা নিশ্চয় পাৰিবা আজি সৃষ্টিয়ে চোৱা কিমান ভাল ভাল কামবোৰত আগভাগ লৈছে আজি সেই যিখন জিলাত তাই SDM হ'ব সেই জিলাখনৰ ছোৱালীসকলক বা যিকোনো ক্ষেত্ৰত মহিলাসকলক কিমান বঢ়িয়াকৈ আগবঢ়াই লৈ যাব পাৰিব বিভিন্ন কৰ্ম সংস্থাপন দিব পাৰিব মহিলাসকলক বা কাৰোবাত কিবা এটা ঘটনা হ'লে এজন মহিলা হিচাপে মহিলাজনক সুৰক্ষিত হয় নে নহয় সেয়া নিয়ন্ত্ৰণ কৰিব পাৰিব
গতিকে আমাৰ অসমৰ ছোৱালী হওক বাকী আন সকলো ছোৱালীয়ে হওক তোমালোকে চেষ্টা কৰা নিশ্চয় পাৰিবা ওকে আজি ডে 5 চোৱা ডে 5ত কি কৰিম আমি আজি আমি 6 ঘণ্টা পঢ়িম 6 ঘণ্টাৰ টাইম টেবল হ'ব আজি ওকে আজি 6 ঘণ্টা পঢ়িম আমি ঠিক আছে কাৰণ আমি স্টেপ বাই স্টেপ যাব লাগিব আমি বিল্ডিংৰ ওপৰত উঠিব লাগিব গতিকে আমি যদি আৰু খোজ নাকাৰো তেনেহলে কেনেকৈ উঠিম ওপৰত খোজ কাঢ়িবই লাগিব গতিকে চোৱা ৰাতিপুৱা আমি কি কৰিম চোৱা আজি ৰাতিপুৱা আমি উঠিছিলো 6টা বজাত সকলো 6টা বজাত উঠা আজি বা 6টাতকৈ আগত উঠিবলৈ কৈছিল 6টা বা 6টাতকৈ আগত যিসকল 6টাতকৈ আগত উঠিবা কিন্তু মিনিমাম 6টাত তাকো ম্যাক্সিমাম 6টা আৰু 6টাতকৈ যাতে বেছি নহয় গতিকে আমি 6টাতে উঠিম কিন্তু পঢ়িছিলো 6:30টাৰ পৰা কিন্তু এইবাৰ আমি পঢ়িম 6:15ৰ পৰা আমি লাহে লাহে মই কৈছিলো ৰাতিপুৱাতে মোবাইল চোৱাৰ সেইবোৰ লাহে লাহে কমাব লাগিব এতিয়া আমি অলপ 15 মিনিট কমাম কেইটাত পঢ়িম 6:15ৰ পৰা ওকে এই স্টেপবোৰ ফলো কৰিবা কিন্তু কালি যদি আকৌ 6:30টাৰ পৰা পঢ়া কাম নহব 6:15ৰ পৰা পঢ়িব লাগিব আমি লাহে লাহে মই কৈছো না বিল্ডিঙত উঠিব লাগিব গতিকে যেটো টাইম কৈছো সেইটোতে পঢ়িবা তাতকৈ আগত পঢ়িলে কোনো কথা কিন্তু তাতকৈ পিছত নাযাবা কিন্তু সেইটো অনুৰোধ কৰিছো সকলোকে 6:15ৰ পৰা 8:30 বজালৈকে ঠিক আছে দে ভাই 6:15 বা 8:30 লৈকে কি পঢ়িবা সায়েন্স বিজ্ঞান পঢ়িবা দিছো ঠিক আছে বিজ্ঞান পঢ়িবা সকলোৱে তাৰে পিছত 8:30 বজাত যিসকলে স্কুলত গলা বা কাৰোবাৰ অনলাইন ক্লাছ থাকে বিন্দাস দিনটো যি কৰা এনজয় কৰা কিবা কৰা পঢ়িলে পঢ়িবা কিন্তু মই সেইটো কাকো বাধা নিদিও পঢ়াৰ ক্ষেত্ৰত কিন্তু এইখিনি সময় কিন্তু মিনিমাম এইখিনি সময় পঢ়িবই লাগিব তাতকৈ বেছি পঢ়া সকলে ভেৰি গুড এতিয়া চোৱা গধূলি 6টাৰ পৰা 8:15 লৈ আগতে আছিল 8টা এইবাৰ মই 8:15 মিনিট বঢ়াই দিছো মই কৈছো স্টেপ বাই স্টেপ আমি ওপৰৰ ফালে উঠিবই লাগিব গতিকে তোমালোকে 8:15 লৈকে পঢ়িবা ঠিক আছে 6টাৰ পৰা 8:15 লৈকে তোমালোকে সোশিয়েল সায়েন্স তাৰ পিছত 8:15 8:30টাৰ পৰা 15 মিনিট বাৰু ৰেষ্ট দিলো 8:30টাৰ পৰা 10টা বজালৈকে কি কৰিবা 8:30টাৰ পৰা 10টা বজালৈকে তোমালোকে কি পঢ়িব লাগিব পাহৰি গল ৰবা কি কৈছিলো মই ভাবিছিলো 8:30টাৰ পৰা 10টা লৈকে ৰবা 1 মিনিট কৈ আছো ওকে 8:30টাৰ পৰা 10টা লৈকে তোমালোকে এছামিছ ঠিক আছে অসমীয়া পঢ়িবা আৰু যদি আৰু এটা কথা কওঁ যিসকলৰ এডভান্স আছে ইলেক্টিভটো যিসকলৰ এডভান্স আছে তেওঁলোকে কি কৰিবা বাকি হিন্দী সংস্কৃত থকাসকলৰ কথা কোৱা নাই যিসকলৰ এডভান্স আছে হা এডভান্স থকা হলে কি কৰিবা অসমীয়া আধা ঘন্টা বা 45 মিনিটস পঢ়িবা বাকিখিনি সময় এডভান্স কৰিবা দেই আধা ঘন্টা অসমীয়া পঢ়িলা বাকিখিনি সময় এডভান্স কৰিবা ঠিক আছে বাকি যিসকলৰ এডভান্স নাই তেওঁলোকে অসমীয়া পঢ়িবা ঠিক আছে যিসকলৰ এডভান্স আছে তেওঁলোকে অসমীয়া পঢ়ি অলপমান আধা ঘন্টা বা 45 মিনিট পঢ়ি বাকিখিনি সময় এডভান্স কৰিবা কাৰণ এডভান্সত সময় দিব লগা হয় বহুত গতিকে আজিলৈকে এইখিনি যিসকল আগৰ টাইম টেবুল ডে 3 ডে 4 লৈকে ফলো কৰি আছা ভেৰি গুড আৰু ডে 5 এতিয়া ডে 5 ফলো কৰিবা কালি 10:15ত মই ডে 6 কি হ'ব দি দিম ওকে বাকি মনত ৰাখিবা দে কিন্তু ফিল্টাৰ হৈ নাযাবা মাজতে ৰৈ নাযাবা আৰু যে আজি ফলো কৰিলো কালি ফলো কৰিলো পৰদিনা নকৰো এনেকুৱা ন ডেইলি ফলো কৰিব লাগে গ্ৰাফ ওপৰৰ ফালে যাবই লাগিব বাকি ধন্যবাদ জয় আহোম